আমৰ আচাৰ হয়তো বহুতে বনাইছে আৰু বহুতৰ ভিডিঅ' চাই হয়তো আপোনালোকে বনাইছে, ময়ো বনাইছোঁ, নহয় জানো? চ' মোৰ পদ্ধতিত কিন্তু যদি আপোনালোকে আমৰ আচাৰ বনায়, তেতিয়ালৈকে আপোনালোকৰ আমৰ আচাৰ এবছৰ, দুবছৰ, 3 বছৰ আমৰ আচাৰ আপোনালোকৰ বেয়াই নহয়। আপোনালোকে যিমান বছৰলৈকে ৰাখি থৈ পেলাই আপোনালোকে লাহে লাহে খাই দিব পাৰে। আৰু যিহেতু আমৰ আচাৰ যিমান পুৰণা হয় সিমান বেছি ধুনীয়া হয় খাবলৈ, নহয় জানো? চ' আহক আজি মোৰ ষ্টাইলত কেনেধৰণে বনাওঁ আমৰ আচাৰ আপোনালোকক মই ধুনীয়াকৈ দেখাম। গোটেই ভিডিঅ'টো লাষ্টলৈকে চাওক, স্কিপ নকৰিব, ধুনীয়াকৈ চাই যাওক। আৰু এটা কথা মন কৰিবলগীয়া, আপোনালোকে আমৰ আচাৰত সোনকালে ভেঁকুৰ ধৰে, সেই কথাটো মনত ৰাখিব। আৰু ভেঁকুৰ নধৰিবলৈ কি কৰিব লাগে, আপুনি মোৰ ভিডিঅ'টো চাওক। আপুনি যদি মোৰ ভিডিঅ' চাই আপোনালোকে আমৰ আচাৰ বনায়, আপোনালোকৰ জিন্দাগীত আমৰ আচাৰত কেতিয়াও ভেঁকুৰ নালাগে। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ, আমকেইটা সদায় কি কৰিব, যেতিয়া ধোৱাৰ পিছত সদায় পানী লাগি থাকিবলৈ নিদিব, ধুনীয়াকৈ শুকুৱাই ল'ব। শুকুৱাই পেলাই অকণমান দেৰি ৰ'দত দিব পাৰে বা আমখিনি ধুনীয়াকৈ মুচি দিব পাৰে। এতিয়া যিহেতু মই আচাৰ বনাবলৈ ৰেডি কৰিছোঁ, এতিয়া মোৰ ৰাতি হৈ গ'ল দেই, 7টা বাজি গ'ল। চ' আমখিনি মই ধুনীয়াকৈ ধুই পেলাই ধুনীয়াকৈ মুচি ল'লোঁ। আমখিনি যদি এনেকৈ মুচি পেলাই অলপ টাইম ফেনৰ তলত ধুনীয়াকৈ শুকুৱাই ল'ব। আৰু ভুলতো যদি পানী কেনেবাকৈ থাকে, আমৰ আচাৰত কিন্তু ভেঁকুৰ লগাটো 100% চিয়'ৰ, আপুনি লাগিলে যিয়ে কৰক। চ' ভেঁকুৰ নালাগিবলৈ প্ৰথমটো ট্ৰিক্স গম পালে আপোনালোকে, ধুনীয়াকৈ পানীখিনি শুকুৱাই ল'ব আৰু ধুনীয়াকৈ কাটিব। আৰু কাটোঁতে সদায় মন কৰিব দেই, এই বস্তুটো যে সদায় অকণ পেলাই দিব। ইয়াৰ যিটো আঠা থাকে, সেই আঠাটো যদি কেনেবাকৈ লাগে আমৰ আচাৰত, তেতিয়াও আচাৰ বেয়া কৰিব। চ' আচাৰ এইটো কাটি দিব। কিছুমানে কি কৰে, কাটি দিয়ে, কাটি পেলাই ধুৱে। চ' তেনেকৈ ধুব পাৰে, কিন্তু মই কটা নাই। মই মানে ধুওঁতে কাটি দিয়া নাই, কিন্তু মই ধোৱাৰ পাছতহে কাটিম এতিয়া। চ' চবৰে বেলেগ বেলেগ হয় ষ্টাইল। তো মোৰ ষ্টাইলটো হ'ল কি, মই এতিয়া কাটি পেলাই পেলাই দিম যিকণ নালাগে। চ' ধুই ল'লোঁ আগতীয়াকৈ, এতিয়া আকৌ নুধুওঁ আৰু মই ধুনীয়াকৈ শুকুৱাই লৈছোঁ। চ' এতিয়া ধুনীয়াকৈ কাটি ল'ম, কাটি পেলাই তাৰ নেক্সট যিখিনি প্ৰচেছ হয় সেইখিনি ধুনীয়াকৈ আপোনালোকক মই দেখাম। তো আপোনালোকে আমটো দেখিছেনে, এনেধৰণে দেখিছে, এই আঠা ওলাইছে পানী এই বস্তুটো সদায় এনেকৈ কাটি দিব, দেখিছে? এই বস্তুটো কাটি পেলাই এইটো পেলাই দিব। এতিয়া এনেধৰণে কাটিব লাগিব, বুজি পাইছে? এই যিমান আম আছে চবৰে এই বেক চাইডটো কাটি পেলাই ধুনীয়াকৈ পেলাই দিব। আৰু যেতিয়া আপোনালোকে বেক চাইডটো এনেধৰণে পেলাই দিব, এইটো দেখিছেনে, এই আঠা থাকে ইয়াত কিছুমান, সেই আঠাটো যদি মানে আচাৰত লাগে, তো আচাৰটো সোনকালে বেয়া হয়। সেইখিনি আঁতৰাই যদি দিয়ে ধুনীয়াকৈ এনেধৰণে বনাই কাটি তো আচাৰ আপোনালোকৰ জিন্দাগীত বেয়া নহয়। চ' আপুনি চাওক, আমটো মোৰ বহুত বুঢ়া আম হয়, যিমান বুঢ়া আম হয় সিমানে খাবলৈ ভাল হয়। চ' বুঢ়া আম হ'লে কি হয়, এই গুটিটো আপোনালোকে এনেকৈ চিধাকৈ কাটিব নোৱাৰে, বহুত টান হয়, নহয় জানো? চ' আপোনালোকে এনেধৰণে কাটিব, ছাইড টু ছাইড এনেধৰণে কাটিব, এনেকৈ কাটি ল'ব। দেখিছে আম কিমান ধুনীয়া আম, দেখিছে নহয়? ঘৰৰে আম যিহেতু। চ' কাটি পেলাই আপোনালোকৰ নিজৰ হিচাপত ইমানটোকে ধুনীয়াকৈ কাটি টুকুৰা কৰিব। মই যিহেতু বেছি সৰু নকৰোঁ আৰু এইটো বহুত ডাঙৰো নহয়, এইটো মিডিয়াম চাইজ হয়, ইমানটো চাইজত গোটেই আমখিনি ধুনীয়াকৈ কাটি ল'ম। তাৰপিছত নেক্সট প্ৰচেছ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই যাওক। ফাইনেলি এতিয়া আপোনালোকে দেখিছে কাটি ধুনীয়াকৈ হৈ গ'ল। আৰু কাটাৰ পিছত প্ৰচেছখিনি হৈছে আপোনাৰ ধুনীয়াকৈ নিমখ দিব। নিমখটো আপোনালোকৰ নিজৰ হিচাপত দিব, যিহেতু বহুত বেছি চোকা হৈ গ'লেও বেয়া হ'ব। আৰু যদি নিমখ কমকৈও দিয়ে তেতিয়া কিন্তু বস্তুটো কোমল নহ'ব। নিমখখিনি দি হৈ গ'ল, ধৰিব পাৰিছে? এতিয়া যিহেতু বতৰৰ কথা কোনো ঠিক নাই, বৰষুণ দিব পাৰে, নহয় জানো? সেয়েহে অলপ হালধি দি দিছোঁ। মানে হালধি দিয়া থাকিলে এটলিষ্ট মানে কি হয়, বতৰ বেয়া হ'লেও আপোনাৰ ফটককৈ ভেঁকুৰ ধোৱাৰ চান্স নাথাকে। তো হালধিটো ইমান বেছি দিয়াৰ প্ৰয়োজন নাই, যিমানটো লাগে সিমানখিনি দিব। বাকী এই প্ৰচেছখিনি দেখিছে ধুনীয়াকৈ কৰিলোঁ। এইখিনি কৰি এতিয়া মই ধুনীয়াকৈ ঢাকি থৈ দিম। আৰু এইখিনি ঢাকি থ'লে ৰাতিপুৱালৈকে চাব আপোনালোকৰ ইয়াৰ তলত ঢেৰ পানী জমা হৈ ওলাই যাব। সেই পানীখিনি ধুনীয়াকৈ পেলাই দিব। মই 2 দিন পূৰা নিমখত ৰাখিছিলোঁ, আৰু নিমখত 2 দিন ৰখাৰ পিছত আজি 3 নম্বৰ দিনা মই ৰ'দলৈ উলিয়াই দিছোঁ, দেখিছে? ৰ'দলৈ উলিয়াই দিছোঁ। আৰু ৰ'দলৈ দিলে আপোনালোকে ওপৰত কিবা এখন দিব, এনেকৈ পাতল কাগজ হ'লেও, নহবা লেতেৰা কিবাকিবি পৰিব পাৰে, নহয় জানো? চ' দিছোঁ। আৰু যিহেতু আপোনালোকে গম পায়, সেয়া দেখিছে অসমত 3-4 দিনৰ পৰা আজি নেৰানেপেৰা বৰষুণ দিয়ে আছিলে। চ' আজি উলিয়াব পাইছোঁ আৰু চান্সটো, সেইকাৰণে উলিয়াই দিছোঁ। আৰু এটা কথা মনত ৰাখিব, মই আৰু এবাৰ কৈ দিছোঁ, দেখিছেনে ইয়াত হালধি দিয়া আছিলে। তো হালধি দিবলৈ এইটো কাৰণে কওঁ, যাতে বৰষুণ দিলে একো বেয়া নহওক। মই যে আপোনালোকক কৈ থাকোঁ, যেতিয়া আপোনালোকে নিমখ দিয়ে সদায়, তেতিয়া কি হয়, লগত হালধিটো দিব। হালধিটো দিয়াৰ কাৰণে মোৰ আজি এইটোৱে ফাইদা হৈছে, আমখিনি একচুৱেলি মোৰ দিয়া আজি 4 ৰাতি হ'ল। 2 ৰাতি মই ৰাখিলোঁহেঁতেন কোমল হ'বৰ কাৰণে, নিমখৰ পৰা পানীখিনি ওলাই গ'ল, সেইখিনিলৈকে ঠিক আছে, নিমখৰ পানী উলিয়াই দিলোঁ। তাৰপিছত ৰ'দ দিব বুলি অসমৰ অৱস্থা আপোনালোকে জানে, যিহেতু বৰষুণ দি আছে। 2 দিন থাকিলে ভিতৰতে ফেনৰ তলত, 2 দিন মই এক্সট্ৰা শুকুৱালোঁ, টোটেল 4 দিন। আৰু এইটো কাৰণে বাচি আছে যে হালধি দিছোঁ, কেঁচা হালধি। যেতিয়া আপোনালোকে মানে নিমখ দিয়ে, তেতিয়া যদি কেঁচা হালধি দিয়ে কেতিয়াও ভেঁকুৰ নুঠে। যদি হালধি মই আজি নিদিলোঁহেঁতেন, তেতিয়া কিন্তু ভেঁকুৰ 100% উঠিলেহেঁতেন। তো সেই হালধিখিনি দিয়াৰ কাৰণে বৰ্তমান বাচি গ'লোঁ, দেখিছেনে আম যিমানখিনি আছে। এতিয়া মই কি কৰিলোঁ, নেক্সট আপোনাৰ এতিয়া ষ্টাৰ্টিং দিছোঁ, মিঠাতেল গৰম কৰিলোঁ ধুনীয়াকৈ, গৰম কৰি পেলাই ঠাণ্ডা কৰিলোঁ। এতিয়া পূৰা ঠাণ্ডা হৈ গ'ল, গৰম মিঠাতেল কেতিয়াও নিদিব। এতিয়া নেক্সট প্ৰচেছটো হ'ল, আগতে মই আপোনালোকক বেলেগ ভিডিঅ'ত দেখাইছোঁ, তথাপি আকৌ এবাৰ কৈ দিছোঁ, দেখিছে কাশ্মীৰী মিৰ্চি আপোনালোকক দিব লাগিব, কিয়নো কাশ্মীৰী মিৰ্চি দিলে কালাৰটো বহুত ধুনীয়া হয়। তো নেক্সট আমি এতিয়া প্ৰচেছত ষ্টাৰ্ট কৰিম কাশ্মীৰী মিৰ্চি। আপোনালোকে নিজৰ হিচাপত দিব, যোনে যিমান দিয়ে।
আৰু তাৰ পিছত আহিছে মেইন মছলা দেখিছে ন এইটো মোৰ মেইন স্পেচিয়েল মছলা আচাৰ বনাওঁতে মই ইউজ কৰোঁ আৰু এইটো স্পেচিয়েলত ইয়াত কি আছে জানিবৰ কাৰণে মোক আপোনালোকে কমেণ্ট কৰিব কমেণ্ট লিষ্টত মই আপোনালোকক দি দিম মই কি মছলা গোটা মছলা ইয়াত ইউজ কৰিছোঁ মানে গোটা মছলা পাউডাৰ কৰি পেলাই ইউজ কৰা হৈছে তো আপোনালোকে এনেধৰণে ধুনীয়াকৈ মিক্স কৰি দিব মিক্স মানে নিজৰ হিচাপত কৰিব সেইটো আইডিয়া কিন্তু যদি আপোনাৰ আচাৰ বনাইছে সেইটো আইডিয়া থাকিব লাগিব মানে আপুনি কিমান আমত কিমান ইউজ কৰিছে ঠিক আছে মছলা কিমান দিছে কি কথা আৰু নিমখটো মই এতিয়া আৰু নিদিওঁ যিহেতু বইল কৰোঁতে নিমখ মই একদম হিচাপত দি দিছিলোঁ তো নিমখ বহুত বেছি জোখৰ হৈ গৈছে মানে আৰু এক্সট্ৰা এতিয়া নিমখ দিবলৈ দৰকাৰ নাই তো নিমখৰ যদি পৰিমাণটো কম বেছ হয় আপোনালোকে পিছতো দিব পাৰে একো কথা নহয় তাৰপিছত দিম অকণমান জ্বলা হ'বলৈ শুকান জলকীয়া গুড়ি ধৰিব পাৰিছে ইয়াত শুকান জলকীয়া গুড়ি তো নিজৰ জ্বলা যিমান খায় সিমান হিচাপত শুকান জলকীয়া গুড়ি আপোনালোকে দিব পাৰিব কাশ্মীৰী মিৰ্চি যিটো দিছোঁ সেইটোৱে কিন্তু জ্বলা নকৰে সেয়ে মই শুকান জলকীয়া দি দিছোঁ যাতে জ্বলা হওক শুকান জলকীয়া নহ'লে বেলেগ জলকীয়াও আপোনালোকে ইউজ কৰিব পাৰে এইটো নিজৰ ওপৰত কথা তাৰপিছত ইয়াৰ পিছত এইডোখৰতে কি কৰিব লাগিব গম পাইছেনে এইখিনি যে মই ইয়াত গোটেইখিনি একেলগে মিঠাতেলত দি লৈছোঁ এইখিনি ধুনীয়াকৈ এনেধৰণে মিক্স কৰি দিব মিক্স কৰি পেলাই ধুনীয়াকৈ এনেধৰণে লৰাই দিব ধৰিব পাৰিছে এনেকৈ ধুনীয়াকৈ লৰাই দিব আৰু লৰাই দি পেলাই কমচে কম 20 মিনিটৰ পৰা আধা ঘণ্টা সময় আচাৰ এনেকৈ এই মছলাখিনি তেলতে এনেধৰণে থাকিবলৈ দিব ইয়াৰ আকৌ নেক্সট প্ৰচেছ আমি আধা ঘণ্টাৰ পাছতহে কৰিব পাৰিম মানে এতিয়া যদি এইখিনি তেলত ধুনীয়াকৈ থৈ দিয়া ধুনীয়া কালাৰ উঠি আহে এতিয়া যিমানটো ৰঙা দেখিছে আপোনালোকে যদি আধা ঘণ্টাৰ পিছত চাই ইয়াতকৈ বেছি ধুনীয়া ৰঙা দেখিব আৰু অকণমান যিবোৰ মছলা আছে সেইবিলাক ধুনীয়াকৈ কোমল হৈ ফুলি উঠিব চ' আচাৰটো খাবলৈ বহুত বেছি টেষ্টি হয় চ' আমি এতিয়া আধা ঘণ্টা সময়ৰ কাৰণে এনেকৈ ৱেইট কৰিম বৰ্তমান 15 মিনিটৰ পিছত আপোনালোকে ধৰিব পাৰিছেনে কালাৰ চ' কালাৰটো কিমান ধুনীয়া আৰু সেইবোৰ যিখিনি হেৰিখিনি আছিলে মছলাখিনি শুকান এই মছলা পাউডাৰখিনি দেখিছে অলপ ফুলিব ধৰিছে আৰু কালাৰটো চব কিমান ধুনীয়া সেইকাৰণে মানে কি লগালগ আমখিনিৰ লগত মিক্স কৰিব নালাগে সদায় আধা ঘণ্টামান ৰাখিবই ৰাখি হ'লে দেখিছে ধুনীয়া আৰু নেক্সট প্ৰচেছ ইয়াত আছে আপোনালোকৰ অলপমান ভিনেগাৰ দিব দেখিছেনে ভিনেগাৰটো দেখিছে মই দি দিছোঁ ডাইৰেক্ট ঢালি দিয়াতকৈ এনেকৈ হেতা এখনৰ ওপৰত দি দিব পাৰিব আৰু ভিনেগাৰটো একচুৱেলি দিবই লাগে আচাৰ বনালে আপোনালোকে নাপাহৰিব বহুত এগাল দি নিদিব দেই দেখিছে ন 2 হেতামান দিছোঁ ভিনেগাৰ এই আচাৰখিনি বহুত বছৰ মানে খাই থাকিব পাৰিব আপোনালোকে একো বেয়া নহয় আৰু চিচাৰৰ বটলত ৰাখিলেতো আচাৰ বেয়াই নহয় আৰু যদি প্লাষ্টিকৰ বটলতো ৰাখে তেতিয়াও ৰাখিব পাৰিব বহুত ধুনীয়াকৈ চ' অকণমান এনেধৰণে মিক্স কৰি দিয়ক আৰু ইয়াৰ পিছত আৰু বেলেগ প্ৰচেছ একো নাই আৰু মেইন প্ৰচেছে হ'ল এইখিনি বাকী আমখিনি ধুনীয়াকৈ মই মিক্স কৰি দিম আৰু দেখিছে ধুনীয়াকৈ ল'লোঁ আৰু আমখিনি ধুনীয়াকৈ মিক্স কৰি দিম গোটেইখিনি ধৰিব পাৰিছে গোটেই আমখিনি মিক্স কৰিলোঁ আৰু কালাৰটো চব কিমান ধুনীয়া আহিছে আৰু সদায় এটা কথা মন ৰাখিব তেল অলপ সদায় বেছিকৈ দিব বেছিকৈ দিলেহে আপোনালোকৰ আচাৰ খাবলৈ ভাল হয় আৰু ময়ো দেখিছেনে বটল লৈ লৈছোঁ এনেকুৱা এটা 2-3টা বটল ল'ব লাগিব যিহেতু আমখিনি অলপ যথেষ্টখিনি বেছি হৈছে আৰু ময়ো ধৰিব পাৰিছে আপোনালোকে প্লাষ্টিক বটলেই ইউজ কৰিছে যিহেতু চিচাৰৰ বটল আজিকালি অলপ পাবলৈ অকণমান দিগদাৰ হয় আৰু বৰ্তমান নাইও খালী আচাৰ বেলেগ আচাৰ ভৰাই থোৱা আছে তো আপোনালোকে যদি প্লাষ্টিক বটলতো থয় যদি বটলৰ কোৱালিটি ভাল হয় তেতিয়ালৈকে আপোনালোকৰ আচাৰখিনি সোনকালে বেয়া নহয় আৰু মই যিটো পদ্ধতিৰে বনাইছোঁ সেই পদ্ধতিৰে যদি আপোনালোকে আমৰ আচাৰ বনায় মোৰ ভিডিঅ' চাই পেলাই তো আপোনালোকৰ আচাৰ কেতিয়াও বেয়া নহয় চ' ইমানেই আছিলে ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা কথা সদায় মনত ৰাখিব আচাৰ বুলিলে মিঠাতেল কিন্তু সৰহকৈ লাগে কিন্তু মিঠাতেলত মানে চিপচ কৰিলে নহ'ব আপোনালোকে মানে তো মিঠাতেল আপোনালোকে যথেষ্ট দিব লাগিব এতিয়া ভৰোৱাৰ পিছতো মই যদি মিঠাতেল বাই চান্স কমিও যায় তেতিয়া আকৌ মিঠাতেল গৰম কৰি পেলাই ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হোৱাৰ পিছত আকৌ আপোনালোকে মিক্স কৰিব পাৰিব তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ জয় আই অসম বাই বাই